আনদিনাৰ দৰে আজিও এয়া স্কুললৈ ওলাইছোঁ। স্কুলত গৈ পাই এটা ক্লাছ কৰিলোঁ। এই ক্লাছত ল'ৰা ছোৱালীসকলৰ সৈতে পাঠ আদান প্ৰদান কৰোঁ। সিহঁতে বৰ মনোযোগেৰে পাঠ গ্ৰহণ কৰে। তাৰপিছতে আজি আমাৰ এটা ডাঙৰ কাম আছে, দেখিয়ে হয়তো অনুমান কৰিব পাৰিছে। আমাৰ স্কুলত দুদিনমান আগতে স্কুল উইক হৈ গৈছিলে। তাৰপিছতে প্ৰাইজ বিতৰণ কৰা হ'ব। তাৰ কাৰণেই এইখিনি যা যোগাৰ আমি গোটেইকেইগৰাকীয়ে মিলি কৰি আছোঁ। আমাৰ বিদ্যালয়ত যিহেতু ল'ৰা ছোৱালীৰ সংখ্যা সৰহ, গতিকে এইখিনি যা যোগাৰ কৰোঁতে অলপমান সময় লাগে। আমাৰ যিখিনি সময়ত ক্লাছ থকা নাই, গেপৰ সময়, সেই গেপৰ সময়খিনিতে আমি কৰিছোঁ। বাকীসকল টিচাৰ যিহেতু ক্লাছত আছে, সেইকাৰণে এই সময়ত তেওঁলোকে অংশগ্ৰহণ কৰিব পৰা নাই, কিন্তু তথাপিতো তেওঁলোকেও বহুতখিনি সহায় সাৰথি কৰি আমি সকলোৱে সমানে আগবাঢ়ি যাওঁ। স্কুলৰ হেড বাইদেউৰ বাবেও এইখিনি আমাৰ সম্ভৱ হৈ উঠিছে। তাৰ মাজতে আমাৰ এইগৰাকী বাইদেৱেও নিজৰ কাম কৰি আছে ধুনীয়াকৈ। আমি সকলোৱে এনেদৰে সহায় সহযোগিতা কৰি স্কুলখনক আগবঢ়াই লৈ যাওঁ। ইমানখিনি প্ৰাইজ আমাৰ স্কুলৰ দেখিয়ে বহুত ভাল লাগি যায়। প্ৰথম অনাৰ দিনাই বহুত ভাল লাগে। ল'ৰা ছোৱালীখিনিও সুধি আছে, বাইদেউ কেতিয়া প্ৰাইজ দিব, কেতিয়া প্ৰাইজ দিব। আমি বোলো দিম, গোটেইখিনি যা যোগাৰ হৈ লওক, তাৰপিছত দিম। স্কুলৰ পৰা আহিলোঁ, আহিয়ে যে মনটো ইমান ভাল লাগিছে। নিজে ৰোৱা গোলাপ ফুল চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে। আহিয়ে ৰ'বই নোৱাৰিলোঁ, সেই ভিডিঅ' অকণমান কৰি ল'লোঁ। নিজে ৰোৱা ফুল যে, তাৰ আনন্দটো সঁচাকৈ বেলেগ ধৰণৰ। আজিলৈ আহোঁ, পিছত এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।